সংগঠন 1976 চনতে গঠন হোৱা মিচিং বাৰ্ণে কেৱাঙৰ আজি 100 বৰ্ষ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে। ইয়াত অংশগ্ৰহণ কৰিলোঁ আৰু এই 100 বৰ্ষৰ প্ৰতিষ্ঠা দিৱসতে তেওঁলোকে ৰেগি ৰেগাম নামৰ এক বহুমুখী জাতীয় প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। প্ৰায় 400 বিঘা মাটি ইয়াত 3খন গাঁও নাহৰবাৰী, এডুত আৰু মেৰ গাঁও তেওঁলোকে মাটিসমূহ দান কৰিছে। এই প্ৰকল্পৰো মই সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ। ই এটা আদৰ্শ প্ৰকল্পত যাতে পৰিণত হয় আৰু সকলো ৰাইজলৈ মোৰ ফালৰ পৰা আজি প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা হয়। আমি ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এই প্ৰকল্পৰ কাৰণে আমি 1 কোটি টকাৰ এটা স্কিমেটিক অনুদান আমি গম পালে ইতিমধ্যে আমি 100 বছৰত গৰকিছে মিচিং বাৰ্ণে কেৱাং। ইয়াতে আমাৰ ৰেগি ৰেগাম বুলি এটা ক্ষেত্ৰ আছে। ইয়াত 400 বিঘা মাটি আছে। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ মিচিঙৰ জাতীয় পৰিচয় জ্ঞাপক যিকোনো ধৰণৰ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰথমতে কথাটো হ'ল আমাৰ সাংস্কৃতিক যিটো আছে আমাৰ কালচাৰ, মিচিঙৰ যিবিলাক কালচাৰ আছে ইয়াতে আমাৰ ৰেচিডেঞ্চিয়েল কালচাৰ এটা বহুত ৰেচিডেঞ্চিয়েল এটা ডাঙৰ ঘৰ এটা বনোৱা হ'ব। লগতে মুৰংঘৰ বুলি কয়, মুৰংঘৰ মিচিঙৰ মুৰংঘৰ আমি ভাবিছোঁ যে এছিয়াৰ বৃহৎ এইটো ৰাজহুৱা মুৰংঘৰ হ'ব। ইয়াৰ পিছতে আমাৰ ইয়াতে মিচিঙৰ যিটো আমাৰ খাদ্য প্ৰণালী, খাদ্য খাই আমাৰতো গোৰবান তাকপিয়াং বুলি কয়, তেনেকৈ ধৰণে এটা ডাঙৰ উদ্যান হ'ব। এনেকৈ ধৰণৰ আমাৰ মিচিঙৰ যিটো পৰিচয়টো দাঙি ধৰিবৰ কাৰণে ইয়াত এটা ডাঙৰ কমপ্লেক্স এটা হ'ব। সেইটো কাৰণে সকলো অসমৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। তাৰপিছত আমাৰ অসম চৰকাৰৰ পৰা ইতিমধ্যে ঘোষণা কৰিছেই ইয়াতে ফাণ্ডটো দিব। হয়, সেইটো ইতিমধ্যে 10টা দিছে যে মিচিং অধ্যুষিত অঞ্চলত ইতিমধ্যে 10টা দিছে। আমি পিছলৈকে ভাবিম আমি গোটেই অসমতে যদি দিয়ে তেতিয়া আমাৰ কাৰণে ভাল। আমি দীৰ্ঘকামাং সেইটোৰ পৰা তাকে বিচাৰিছোঁ। আমাৰ কালচাৰটো উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ, আমাৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে কাম কৰি আছোঁ। গতিকে নিশ্চয় এইটো আমাৰ কালচাৰটো পৰে। কেতিয়া আলি আই লৃগাংটো বন্ধ দিলে আমাৰ গোটেই অসমত, গোটেই ভাৰতবৰ্ষত, আমাৰ গোটেই পৃথিৱীতে আছে আমাৰ মিচিং মানুহ এতিয়া আমি উপভোগ কৰিব পাৰিম, এনজয় কৰিব পাৰিম, কালচাৰটো আমি এক্সটেণ্ড কৰিব পাৰিম। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।